1894 চনৰ ঐতিহাসিক কৃষক বিদ্ৰোহৰ স্মৃতি বিজড়িত পাথৰি ঘাটত 28 জানুৱাৰীত অনুষ্ঠিত হ'ব কৃষক শ্বহীদ দিৱস। ব্ৰিটিছৰ বিৰুদ্ধে 1894 চনৰ সেই 28 জানুৱাৰীৰ দিনটোত একাংশ কৃষকে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ যি 7 কোটি কৃষক নিহত হৈছিল, ইয়াৰ স্মৃতিতে প্ৰতি বছৰে উদযাপিত হয় কেন্দ্ৰীয়ভাৱে কৃষক শ্বহীদ দিৱস। আমি সেই কৃষক শ্বহীদ বাকৰিত উপস্থিত আছোঁ আৰু ইয়াতেই অনুষ্ঠিত হ'ব এইবাৰো অইন বছৰৰ দৰে কৃষক শ্বহীদ দিৱস। ইয়াতে বিধায়কগৰাকী আছে, তেওঁ উদযাপন সমিতিৰ নিজেই এগৰাকী সভাপতি। তেওঁৰ সৈতে আমি মত বিনিময় কৰি আমি সন্মান দিয়াৰ উপৰিও আমি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমাৰ যি কেইগৰাকী আমাৰ সাহিত্যিক পেঞ্চন পাইছে আৰু যিসকলে এইবাৰ শিল্পী পেঞ্চন পালে সেইসকলক সন্মান দিয়াৰ উপৰিও আমি 30 গৰাকী শিল্পীক, লোকশিল্পীক যিসকল 75 বছৰ ঊৰ্ধৰ, তেখেতসকলক আমি প্ৰতি বছৰে বা প্ৰতি মাহে আমি তেওঁলোকক 1250 টকাকৈ আমি তেওঁলোকক এটা পেঞ্চন আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। কথা আপোনালোকে জানি সুখী হ'ব যে অহা 28 তাৰিখে যিদিনা মূল দিন, সেই দিনটোত আমাৰ পৰম শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থকাৰ কথা, তেখেতে সময় পালেই তেখেতে অহাৰ কথা। কিন্তু গজেন্দ্ৰ সিং শেখাৱত ডাঙৰীয়া যিগৰাকী আমাৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে, সাংস্কৃতিক মন্ত্ৰীয়ে, আপুনি বা সকলোৱে আমি জানো যে তেখেতে কি কৰিছে যে আমাৰ চৰাইদেউ মৈদামেই হওক বা আমাৰ যি নেকি ভাষা গৌৰৱৰ ক্ষেত্ৰত তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল, তেখেতক আমি এই পথৰুঘাটলৈ মাতিছোঁ। আৰু মাতিছোঁ কাক? যে আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াকো মাতিছোঁ আৰু লগে লগে আমাৰ কৃষিমন্ত্ৰী ডাঙৰীয়া আছেই আৰু আমাৰ অভিভাৱক মন্ত্ৰী ডাঙৰীয়াও আছে আৰু অন্যান্য আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আমাৰ সন্মানীয় সাংসদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ নৱনিযুক্ত সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া এইবাৰ উপস্থিত থাকিব। এইকাৰণেই যে তেখেতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম এটা কৰিছে। যোৱাবেলি যেনেকৈ আমাৰ কৃষক বিদ্ৰোহক লৈ তেখেতে কি কৰিছিল যে তেখেতে ডাক টিকেট নাছিল, তেতিয়া খাম আছিলে, সেই ডাক টিকেট নহ'লে খামটো উদ্বোধন কৰা হৈছিলে। এইবেলিও আমাৰ কেন্দ্ৰীয় ডাক বিভাগে আমাৰ কৃষক শ্বহীদৰ স্মৃতিত একোটা ডাক টিকেট তেখেতসকলে কি কৰিব যে প্ৰকাশ কৰি উলিয়াব আৰু সেইটো মুকলি কৰিব আমাৰ মাননীয় সাংসদ ডাঙৰীয়াই। বিশেষকৈ মই এই যিটো বিভাগৰ নিশ্চয় এইদৰেই পাথৰি ঘাটত আয়োজন চলিছে। 1894 চনত এই যি কৃষক বিদ্ৰোহ আছিল, ইয়াৰ স্মৃতি বিজড়িত পথৰু ঘাটত আয়োজন চলিছে কৃষক শ্বহীদ দিৱসৰ। বিধায়কগৰাকীয়ে ইয়াৰ এক কেনেকুৱা হ'ব প্ৰস্তুতি এই সম্পৰ্কে অৱগত কৰাইছে। দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ইয়াত উপস্থিত থাকিব আৰু আছে এগৰাকী যুৱ সমাজকৰ্মী, যিহেতু ভাৰতীয় যিটো ডাক টিকট তাত পথৰু ঘাটে স্থান পাইছে, কি ক'ব এই ক্ষেত্ৰত? আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইটো খুব আশাবঞ্জক আৰু ভাল খবৰ দৰঙী ৰাইজৰ কাৰণে। আৰু আচলতে কৈছোঁ যে পথৰু ঘাটে এই মৰ্যাদাটো যথেষ্ট বহু বছৰ আগতেই পাব লাগিছিলে, কাৰণ ঐতিহাসিক পথৰু ঘাট, আমাৰ আৱেগ আছে, আমাৰ ৰাইজৰ ইয়াতে বিভিন্ন খুব বহিঃপ্ৰকাশ আছিলে সেই সময়ৰ। গতিকে এই যিটো আমাক মৰ্যাদা দিয়া হৈছে, এই মৰ্যাদাটো দিয়াৰ কাৰণে চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে পথৰু ঘাটক লৈ আৰু উন্নত পৰিকল্পনাৰ লগতে পথৰু ঘাটক লৈ বিভিন্ন পৰিকাঠামো গঠন কৰি তেওঁলোকে চৰকাৰখনে গঠন কৰি পথৰু ঘাটক উদযাপিত কৰাৰ ক্ষেত্ৰত এটা নতুন পৰিকল্পনা ল'ব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।